মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি ইতিমধ্যে এতিয়া ছমহীয়া পৰীক্ষাৰ কাৰণে সাজু হ'বৰ হ'ল। অকল ছমহীয়া পৰীক্ষা নহয়, লগতে এয়া আমাৰ HSLCৰ কাৰণে আমি সাজু হ'ম। বৰ্তমান সময়ত পাঠৰ তলৰ প্ৰশ্ন নহয়, বহুত সকলো প্ৰথমৰ পৰা শেষলৈকে পঢ়িব লাগিব। আমি আজি অৰণ্য যাত্ৰাৰ প্ৰশ্ন আলোচনা কৰিম। অৰণ্য যাত্ৰা, অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম কেতিয়া আৰু ক'ত হৈছিলে? অনুৰাধা শৰ্মা পূজাৰীৰ জন্ম 1964 চনত যোৰহাটত হৈছিলে। তেওঁ সাংবাদিকতাৰ পাঠ্যক্ৰম ক'ত সম্পূৰ্ণ কৰিছিলে? তেওঁ কলিকতাৰ বিৰলা ইনষ্টিটিউট অৱ লিবাৰেল আৰ্ট এণ্ড মেনেজমেণ্টত সাংবাদিকতাৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছিলে। তেওঁ আৰ্টত ফিল্ম এপ্ৰিচিয়েশ্যন পাঠ্যক্ৰম ক'ত সমাপ্ত কৰিছিলে? তেওঁ পশ্চিমবংগ বোলছবি কেন্দ্ৰ তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম এপ্ৰিচিয়েশ্যন পাঠ্যক্ৰম সমাপ্ত কৰিছিলে। শৰ্মা পূজাৰীয়ে কোনখন কাকতৰ সাংবাদিক হিচাপে কৰ্মৰত আছিলে? শৰ্মা পূজাৰী আমাৰ অসম কলকাতা সাংবাদিক হিচাপে কৰ্মৰত আছিলে। অসম কাকতৰ সাংবাদিক হিচাপে কৰ্মৰত আছিলে। বৰ্তমান তেওঁ কোনখন সাপ্তাহিক কাকত আৰু কোনখন মাহেকীয়া আলোচনাৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে? বৰ্তমান তেওঁ সাদিন নামৰ সাপ্তাহিক কাকত আৰু সাতসৰী নামৰ মাহেকীয়া আলোচনীৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহৰ নাম লিখা। তেওঁৰ উল্লেখযোগ্য উপন্যাসসমূহ হ'ল হৃদয় এক বিজ্ঞাপন, চাহেবপুৰাৰ বৰষুণ, কাঞ্চন নাহৰৰ নিৰিবিলি ছাঁ, বৈৰাগী নদীৰ ঘাট, মেৰেং, সোণ হৰিণৰ চেকুৰ ইত্যাদি। তেওঁৰ আত্মজীৱনীমূলক প্ৰবন্ধ সংকলনসমূহৰ নাম লিখা। তেওঁৰ আত্মজীৱনীমূলক প্ৰবন্ধ সংকলনসমূহৰ নাম হ'ল কলিকতাৰ চিঠি, ডায়েৰী, অট'গ্ৰাফ আদি। তেওঁ কিমান চনত কোনখন উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে? তেওঁ 2003 চনৰ চাহেবপুৰাৰ বৰষুণ নামৰ উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ সোঁৱৰণী বঁটা লাভ কৰে। তেওঁ কিমান চনত সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিস্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰে? তেওঁ 2013 চনত সাহিত্য আৰু সংবাদ সেৱাৰ স্বীকৃতিস্বৰূপে ৰেনেছাঁ অসম বঁটা লাভ কৰে। বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কলৈ নিয়া হৈছিলে? বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হৈছিলে। অষ্টম আৰু নৱম শ্ৰেণীৰ কিমানগৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষয়িত্ৰী দলটো আছিল? অষ্টম আৰু নৱম শ্ৰেণীৰ 50 গৰাকী ছাত্ৰ-ছাত্ৰী আৰু 5-6 গৰাকী শিক্ষক-শিক্ষয়িত্ৰী দলটোত আছিল। পল আৰু পাহি কোন কোন শ্ৰেণীত পঢ়ে? পল নৱম শ্ৰেণীত আৰু পাহি অষ্টম শ্ৰেণীত পঢ়ে। গৰম বন্ধত পল আৰু পাহিয়ে কি কাম কৰে? গৰম বন্ধত পল আৰু পাহিয়ে কৰা কামসমূহ হ'ল: পলে বেলিলৈকে শুৱে আৰু পঢ়া-শুনা কমকৈ কৰে। পাহিয়ে পুৱা চাহ-জলপান খোৱাৰ পাছত মাকক বাচন-বৰ্তন ধোৱা আৰু ঘৰৰ আচবাবৰ ধূলি-মোচা সৰাত সহায় কৰি দিয়ে। পলে খোৱা কাঁহী-বাতি এৰি থৈ গ'লে পাহিৰ খং উঠে আৰু কয়, পল দাদা, এইখিনি কোনে ধুবলৈ বুলি এৰি গৈছা? স্কুল থাকিলে তোমাক ধুবলৈ নকওঁ, কিন্তু এতিয়া স্কুল বন্ধ, নিজৰ কাম নিজেই নকৰা কিয়? পাহিয়ে অৰণ্য যাত্ৰাৰ বাবে কি বস্তু কেনেদৰে লৈছিলে? পাহিয়ে অৰণ্য যাত্ৰাৰ বাবে এখন ডাঙৰ আৰু এখন সৰু টোকা বহী, কাপোৰৰ আৰামদায়ক জোতা, টুপি, পাতল গামোচা, প্ৰাথমিক চিকিৎসাৰ ঔষধ, টৰ্চলাইট, কপাহী কাপোৰ, কলম ইত্যাদি। পাহিয়ে নিজৰ বয়-বস্তু লোৱাৰ পাছত পলৰ পিঠিত লোৱা বেগটো চাই আচৰিত হৈ গ'ল। পলৰ ঠেহ ভাঙিবলৈ মাকে কোৱা কথাখিনি কি আছিলে? পলৰ ঠেহ ভাঙিবলৈ মাকে ক'লে, তুমি নিজৰ বস্তু সামৰি গোটাই লোৱা নাই কিয়? এয়া পাহিৰ দোষ নহয়, তোমাৰ দোষ। ঠিক আছে, নোযোৱা থাকিব নালাগে, মই তোমাৰ নিব লগা বেগটো সাজু কৰি দিম। এতিয়া মন মাৰি নাথাকিবা। প্ৰকৃতিৰ কোনবোৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে? পাহিয়ে ৰৈ ৰৈ চাই যায় গছবোৰ। প্ৰতিজোপা গছৰ ৰং ভিন্ন, পাতৰ আকাৰ ভিন্ন, তামোল গছৰ কাষত থকা আম গছজোপাৰ চেহেৰাৰ মিল নাই। দুজোপা ভিন্ন ধৰণৰ গছ যদিও ওচৰা-ওচৰিকৈ মিলা-প্ৰীতিৰে থাকে। আকৌ কলগছজোপাৰ কাষতে নেমু গছজোপা, নেমুৰ কাঁইটে কলগছজোপাক কেতিয়াও বিন্ধিবলৈ নাপায়। প্ৰকৃতিৰ এই সুন্দৰ নিয়মবোৰৰ গছবোৰ মানি চলে, সেইবাবে পাহিয়ে গছ ভাল পায়। এনেবোৰ প্ৰকৃতিৰ সুন্দৰ নিয়মে পাহিক আকৃষ্ট কৰে। আমি সাৰিলো আজি। মই সাঁতুৰিব নাজানো। কথাষাৰ কোনে কাক আৰু কি প্ৰসংগত কৈছিলে? কথাষাৰ সৌৰভে পল আৰু আফতাবহঁতক কৈছিলে, কাৰণ বিলত থকা নাৱত তিনিওজন উঠিছিলে। নাৱৰ তলিখন ফুটা আছিলে, ফলত পানী সোমাইছিলে। নাওখন মেটেকাৰ মাজত সোমাই পৰাত ভয়ত এইদৰে সৌৰভে কান্দিছিলে।
শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক অৰণ্য যাত্ৰালৈ নিয়াৰ উদ্দেশ্য কি আছিলে? শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ ছাত্ৰীসকলক অৰণ্য যাত্ৰালৈ নিয়াৰ উদ্দেশ্য আছিলে প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে আত্মনিৰ্ভৰশীল হ'বলৈ শিকাইছিল, প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক ওচৰৰ পৰা পৰ্যবেক্ষণ কৰা, শিক্ষকৰ নিৰ্দেশ আৰু নিয়মানুৱৰ্তিতা পালন কৰা অৰণ্য যাত্ৰাৰ অন্যতম উদ্দেশ্য। কাজিৰঙাৰ বিষয়ে, গছ গছনিৰ বিষয়ে, জীৱ জন্তু আৰু উদ্ভিদৰ সহ অৱস্থানৰ বিষয়ে জ্ঞান লাভ কৰাত গুৰুত্ব দিছিলে। কঠোৰ শাস্তি বিধানৰ সলনি শিক্ষক নহলে নিজেই ভুল কৰা উপলব্ধি নিজকেই বুজি পোৱাত গুৰুত্ব দিছিলে। এটা নতুন অভিজ্ঞতা লাভৰ বাবে এনেদৰে নিছিলে। ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কি কৈছিলে? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কি বুজনি দিছিলে? ল'ৰা ছোৱালীৰ কামৰ পাৰ্থক্য দেখি পাহিয়ে মাকক কৈছিলে, মা, ল'ৰা আৰু ছোৱালীয়ে কামবোৰ কোনে পৃথক কৰিলে? ময়ো দেখোন দাদাৰ দৰে পঢ়া শুনা কৰোঁ। দাদাই কিয় নিজৰ পিন্ধা কাপোৰ জাপি নথয়, জোতাবোৰ পৰিষ্কাৰকৈ নাৰাখে, গা ধোৱাৰ পাছত তিতি থকা গামোচাখন কিয় বিচনাত পেলাই থৈ যায়? দাদাই এই কামবোৰ কিয় তুমি কৰি দিয়া বুলি ভাবো? মই কৰি দিম বুলি ভাবো। কিয় কৰি দিম বুলি ভাবে? ল'ৰাই নিজৰ জোতাযোৰ পৰিষ্কাৰ কৰিব নালাগে, নিজে খোৱা কাঁহীখন কেতিয়াও ধুব নালাগে বুলি ক'ৰবাত লিখা আছে নেকি? মাকে ইয়াৰ প্ৰত্যুত্তৰত পাহিক কৈছিল যে, পাহি সোণজনী, তুমি নিজেই দেখিছা, তোমালোকে যি বয়সত যিবোৰ কাম কৰিব পাৰা সেই কাম বয়স অনুযায়ী মই শিকাই আহিছো। তোমালোক দুয়োটাকে তোমালোকে পঢ়া শুনা কৰি এসময়ত ভাল চাকৰি কৰা, ব্যৱসায় কৰিবা, ধন উপাৰ্জন কৰিবা, কিন্তু নিজৰ প্ৰয়োজনীয় কামখিনি কৰিব নাজানিলে পৰনিৰ্ভৰশীল হ'বলৈ বাধ্য হবা। তেতিয়া কেতিয়াবা সময়ত তোমালোককো ঠগিব আৰু মানুহেও তোমালোকক ঠগিব আৰু মানুহেও ঠগিব। সময়ো তোমালোকক ঠগিব আৰু মানুহেও ঠগিব। অৰণ্য যাত্ৰাৰ সময়ত দেউতাক আৰু মাকে পাহি আৰু পলক কি পৰামৰ্শ দিছিলে? অৰণ্য যাত্ৰাৰ সময়ত দেউতাকে পাহি আৰু পলক মাক দেউতাকে কৈছিলে যে, শিক্ষকৰ লগ নেৰিবা, যি কথা কয় সেইমতে চলিবা, মই খবৰলৈ থাকিম। মাকে পল আৰু পাহিক ক'লে, তোমালোকে পৃথিৱীৰ ভিতৰতে যশস্যা থকা এখন অৰণ্যলৈ যাবলৈ ওলাইছা। অৰণ্যৰ পৰা শিকিব লগা বহুত কথা আছে, যিমান পাৰা শিকিবা আৰু নিজৰ লগত নিজৰ বয় বস্তুবোৰ চম্ভালিবা। অৰণ্যৰ যাত্ৰাত কেইখন বাছ গৈছিল? অৰণ্য যাত্ৰাত 2খন বাছ গৈছিলে। পাহি আৰু বিদিশাক কি দায়িত্ব দিয়া হৈছিলে? পাহি আৰু বিদিশাক বাছত থকা ছাত্ৰ ছাত্ৰীৰ সংখ্যা গণনা কৰিবলৈ আৰু অসুবিধাসমূহ মন দিবলৈ দায়িত্ব দিয়া হৈছিলে। সৌৰভ আৰু আফতাবক শিক্ষকে কি দায়িত্ব দিছিলে? সৌৰভ আৰু আফতাবক শিক্ষকে খাদ্যবস্তুৰ পেকেট আৰু পানীৰ বটল সকলোৰে মাজত সমভাৱে বিতৰণ কৰিবলৈ দায়িত্ব দিছিলে। অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে কিয় আফতাব আৰু সৌৰভক খং কৰিছিলে? অংকৰ শিক্ষক ৰঞ্জিত হাজৰিকা ছাৰে আফতাব আৰু সৌৰভক খং কৰিছিলে কাৰণ তেওঁলোকে পাহি আৰু বিদিশাৰ সৈতে কামটো সলাই ল'ব বিচাৰিছিলে। বিজ্ঞানৰ শিক্ষয়িত্ৰী মালবিকা বাইদেৱে ছাত্ৰ ছাত্ৰীক কি বুলি কৈছিলে? বিজ্ঞানৰ শিক্ষয়িত্ৰী মালবিকা বাইদেৱে ছাত্ৰ ছাত্ৰীক কৈছিলে, মৰমৰ ছাত্ৰ ছাত্ৰীহঁত, শুনা, তোমালোকক আমি এইকেইদিন প্ৰতিটো মুহূৰ্ততে পৰ্যবেক্ষণ কৰিম। তোমালোকে সমনীয়াৰ সৈতে ভালদৰে মিলি প্ৰীতিও থাকিবা, শিক্ষকৰ কথা শুনিবা আৰু কি দেখিলা শিকিলা তোমালোকৰ টোকা বহীত লিখি যাবা। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কিহৰ বাবে বিখ্যাত? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এশিঙীয়া গঁড়ৰ বাবে বিখ্যাত। মানুহক সুস্থ শৰীৰে জীয়াই ৰাখিবলৈ কি গেছৰ প্ৰয়োজন? মানুহক সুস্থ শৰীৰে জীয়াই ৰাখিবলৈ অম্লজান গেছৰ প্ৰয়োজন। শিক্ষক শিক্ষয়িত্ৰীসকলে ল'ৰা ছোৱালীবোৰ বাসগৃহবোৰ দেখুৱাই কি বুলি কৈছিলে? শিক্ষক শিক্ষয়িত্ৰীসকলে ল'ৰা ছোৱালীবিলাকক বাসগৃহবোৰ দেখুৱাই কৈছিলে, তোমালোক প্ৰত্যেকৰে বাবে বিচনা আছে, কিন্তু বিচনাবোৰ পৰিপাটিকৈ পাৰি থোৱা। নিশা আঁঠুৱা তৰা কাম নিজে কৰিব লাগিব। তোমালোকে নিজৰ বয় বস্তু পৰিষ্কাৰ কৰি থব লাগিব। তোমালোকক খাবলৈ দিয়া পাছত নিজৰ বাচন বৰ্তন আমি দেখুৱাই দিয়া স্থানত থৈ দিবা। শিক্ষক শিক্ষয়িত্ৰীয়ে কোৱা কথাবোৰ শুনি পলে পাহিক কি কৈছিলে? শিক্ষক শিক্ষয়িত্ৰীয়ে কোৱা কথাবোৰ শুনি পলে পাহিক কাষ চাপি আহি ক'লে, কি বিপদ এইবোৰ, মই আহিবই নালাগিছিলে। তই মনে মনে থাক, মনে মনে আহি মোৰ বিচনাখন ভালকৈ ৰাতিপুৱা পাৰি দিবিহি দেই, মই তোক চকলেট দিম। পলৰ কথা শুনি পাহিয়ে কি বুলি কৈছিলে? পলৰ কথা শুনি পাহিয়ে চকু ঘোপাকৈ ক'লে, মনে মনে থাক, ছাৰ বাইদেৱে শুনিলে দিব মজা পালি। বেৰত ইংৰাজীত কি বুলি লিখা আছিলে? বেৰত ইংৰাজীত চেল্ফ চাৰ্ভিচ বুলি লিখা আছিলে, অৰ্থাৎ সকলোৱে নিজেই নিজৰ খোৱা বস্তু ল'ব লাগিব, কাঁহী বাতি থৈ আহিব লাগিব। চেল্ফ চাৰ্ভিচ শব্দটো দেখি পলে পাহিক কি বুলি কৈছিলে? চেল্ফ চাৰ্ভিচ শব্দটো দেখি পলৰ মুখখন উফন্দি গ'ল। সি পাহিক ক'লে, মই ইয়ালৈ নহা হ'লে ৰাতিপুৱা বেলিলৈকৈ শুলোহেঁতেন, আবেলি ফুটবল খেলিলোহেঁতেন, মোৰ বাবে দিয়া পইচাখিনি ভাল বস্তু কিনিলোহেঁতেন।
দুপৰীয়া সকলো শোৱাৰ পিছত পল, আফতাব আৰু সৌৰভে কি কৰিলে? দুপৰীয়া সকলো শুই পৰাৰ পাছত পল, আফতাব আৰু সৌৰভ ফুচফুচাই কথা পাতিলে যে সকলো শুই থকাৰ সময়ত তেওঁলোক অলপ ফুৰি আহিব। এইদৰে তিনিওটা মনে মনে পিছফালৰ বাৰাণ্ডালৈ নামি বননিৰ ফালে গ'ল। পিছফালে থকা বাৰীত আম, জামু আদি গছৰ লগত এখন লোহাৰ জপনা দেখিলে। জপনাখন শিকলিৰে বন্ধা। কিন্তু জপনাখন বগাই পাৰ হৈ গ'ল আৰু এখন ডাঙৰ বিল দেখিলে। বিলৰ সিপাৰে পথাৰ আৰু পথাৰৰ সিপাৰে হাবি। হঠাতে তেওঁলোকে বিলৰ পাৰত এখন নাও দেখিলে। তিনিওটা বিলৰ পাৰে পাৰে গৈ নাৱত উঠিলগৈ। আফতাবে নাওখন বান্ধি থোৱা ৰছীডাল খুঁটিৰ পৰা খুলি পেলালে। পলে বোঠাডাল লগে লগে ললে আৰু সৰ্বশক্তি নাও বাবলৈ ধৰিলে। কিছুদূৰ যোৱাৰ পিছত নাওখন মেটেকাত সোমালে। নাওখনৰ ভিতৰতো পানী সোমাবলৈ ধৰিলে। আফতাবে চিঞৰ মাৰি কলে যে নাওখনৰ তলিত ফুটা আছে, সেইকাৰণে পানী সোমাইছে। তিনিওটাৰ অন্তকণ্ঠ শুকাই গল আৰু ভয়ত কাঁপিবলৈ ধৰিলে। পলে নাৱৰ পানী সোমোৱা ফুটাটো বন্ধ কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হল। তেওঁলোকে তিনিওজনে অহৰহ চেষ্টা কৰি থাকিলে। এনেতে পলে পথাৰৰ মাজত কেইজনীমান ছোৱালী আহি থকা দেখিলে। পলে ছোৱালীকেইজনীক উদ্দেশ্য কৰি চিঞৰিবলৈ ধৰিলে আৰু নাওখন কাটি কৰি পলে পানীত পৰিলে। ছোৱালীকেইজনীয়ে ঘটনাটো দেখি দুজন পল, আফতাব আৰু সৌৰভক প্ৰাণৰক্ষা কৰিলে। পানীত জাপ দি তেওঁলোকক পাৰলৈ আনিলে। ছোৱালীকেইজনীয়ে পলহঁতক উধাই মুধাই গালি পাৰিলে। তেতিয়া আফতাবে ক্ষমা বিচাৰিলে। তেওঁলোকে কথম্পি প্ৰাণৰক্ষা কৰাৰ বাবে ধন্যবাদ জনালে। ছোৱালীকেইজনীয়ে তেওঁলোকৰ নাম দীপালি, ৰুমী, শেৱালি, জিনা আৰু লক্ষী বুলি কৈ তেওঁলোকে তেনে কাম দ্বিতীয় দিন নকৰিবলৈ কৈ গুচি গল। পলহঁতে হ্ৰদৰ আৱাসৰ হৈদৰে বেৰৰ কাষে কাষে আহি আগফালে নিজৰ বাসগৃহত সোমালে। পথাৰত লগ পোৱা ছোৱালীকেইজনীৰ নাম কি আছিল? পথাৰত লগ পোৱা ছোৱালীকেইজনীৰ নাম দীপালি, ৰুমী, শেৱালি, জিনা আৰু লক্ষী আছিল। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি ইমানখিনি প্ৰশ্ন আলোচনা কৰিলো। ইয়াৰ পিছত আৰু পুনৰ প্ৰশ্ন আলোচনা কৰিম। তোমালোকৰ ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।